দৈনিক জনমভূমি আৰু প্ৰাগ নিউজৰ যোৰহাটৰ ডেস্ক ইনচাৰ্জ হাংকক পক্ষী বৰুৱাৰ শেহতীয়া গ্ৰন্থ বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। ভ্ৰমণ কাহিনী আমেৰিকাৰ পিছচোতাল নামৰ গ্ৰন্থখন উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে দৈনিক জনমভূমি আৰু প্ৰাগ পৰিয়ালৰ মুখ্য পৰিচালন বিষয়া দীপক আচাৰ্য, জনমভূমিৰ ডেস্ক ইনচাৰ্জ দিগন্ত বুঢ়াগোহাঁই। অনুষ্ঠানত MC ৰাজ জেতপন বৰুৱাও উপস্থিত থাকে। দীপক আচাৰ্যই উন্মোচন কৰা গ্ৰন্থখনত দুইটা পৰিয়ালৰ কৰ্মকৰ্তাসকলো উপস্থিত থাকে। অনুষ্ঠানটো আদৰে জ্যেষ্ঠ সাংবাদিক ৰক্তিম ৰঞ্জন বৰুৱা আৰু শলাগক শৰাই জ্ঞাপন কৰে উপ সম্পাদক মঞ্জিত কাশ্যপে। উল্লেখযোগ্য যে লেখকে 2020 চনৰ মাৰ্চ মাহত আমেৰিকালৈ গৈছিল। কোভিড পৰিস্থিতিৰ বাবে 120 দিন আমেৰিকাৰ পৰা ঘূৰি আহিব পৰা নাছিল। গ্ৰন্থখনৰ সেই দিনৰ স্মৃতি অভিজ্ঞতাৰ কথা সুন্দৰকৈ বৰ্ণনা কৰা হৈছে। মই কৈছোঁ যে এমাহৰ কাৰণে আমেৰিকালৈ গৈ 4 মাহ আমেৰিকাত আবদ্ধ হৈ থাকিবলগীয়া হ'ল। সেই সময়ত বৰ অস্থিৰ আছিলে, সময়টো বৰ বেয়া লাগিছিলে বা এটা বেলেগ ধৰণৰ এটা হৈছে, অনিশ্চয়তাৰ মাজত আছিলোঁ। আজি ভাল লাগিছে যে সেই অনিশ্চয়তা অস্থিৰ সময়খিনিক এটা যোগাত্মক দিশেৰে এখন কিতাপ কৰিবলৈ অন্তত সক্ষম হ'লোঁ। আপোনালোকলৈ আগবঢ়াই দিব পাৰিছোঁ মোৰ অভিজ্ঞতাখিনিক। সেই অভিজ্ঞতাখিনিক এটা বেলেগ ধৰণৰ ৰূপ দিব পাৰিছোঁ বুলি মই ভাবিছোঁ। আৰু মই কৈছোঁৱেই যে আমেৰিকা বহুত মানুহে ফুৰিবলৈ যায়, কিন্তু আমি গ'লোঁ সেইটো সময়ত যিটো সময়ত এমাহৰ কাৰণে গৈ 4 মাহ ৰ'বলগীয়া হ'ল। গতিকে সেইটো এটা বিৰল অভিজ্ঞতা হ'ল আৰু মই সেই দিশৰ পৰা নিজেই ভাবোঁ যে এই অভিজ্ঞতাটো বিৰল। আৰু ইয়াত সেইকাৰণে অকল আমেৰিকা ভ্ৰমণেই নাই, আমেৰিকা ভ্ৰমণ দিশতহে আছে, কিন্তু তাৰ লগত আছে আমেৰিকাৰ সমাজ ব্যৱস্থা, আমেৰিকাখননো কেনেকুৱা, আৰু লগত আছে ক'ভিড সময়ত আমেৰিকাখন কেনেকুৱা হৈছিল আমি ইয়াত আমাৰ অৱস্থাত দেখিছিলোঁ। কিন্তু আমেৰিকাত যে আমাতকৈও বেছি মানুহ মৰিছে, কিমান মানুহ মৰিছে, কেলৈ মৰিছে, সেই দিশবোৰ বিশ্লেষণ কৰিবলৈ মই অকণমান যত্ন কৰিছোঁ। আৰু কিতাপখন নামেই দিছোঁ আমেৰিকাৰ পিছচোতাল। ক'ব খুজিছোঁ যে যিবোৰ কথা আমাৰ মানুহে সাধাৰণতে নেদেখোঁ বা নাচাওঁ, আমি 10 দিনৰ 15 দিনৰ কাৰণে কোনোবা ভ্ৰমণলৈ যায়, ইমান গভীৰভাৱে চাবলৈ সুবিধা নহয়। মই যিহেতু 4 মাহ থাকিলোঁ, সেই সুযোগটো ল'লোঁ, লৈ পেলাই তেওঁলোকৰ সমাজ ব্যৱস্থা, তেওঁলোকৰ জীৱন ধাৰা, তেওঁলোকৰ মানসিক অৱস্থা কেনেকুৱা, সেইবোৰ বুজিবলৈ অকণমান যত্ন কৰি সেই যিখিনি বুজিলোঁ সেই অভিজ্ঞতাখিনিকে মই কিতাপখনত লিখিছোঁ। সেয়া সাংবাদিক হাংকক পক্ষী বৰুৱাৰ নতুন গ্ৰন্থ আমেৰিকাৰ পিছচোতালৰ উন্মোচনী অনুষ্ঠানৰ এক বিশেষ বাতৰি। আৰু আমেৰিকা কোভিডকালীন সময়ছোৱাত থাকিব লগা হোৱা পৰিস্থিতি সুন্দৰকৈ বিশ্লেষণ আগবঢ়োৱা হৈছে আমেৰিকাৰ পিছচোতাল নামৰ এই বিশেষ গ্ৰন্থখনত।